এতিয়া হৈছে গোলনেমুৰ ছিজন আৰু এতিয়া যদি গোলনেমু আচাৰ অকণমান বনাই থওঁ ন গোটেই বছৰটো অকণমানকৈ খাই থাকিব পাৰিম আৰু মই গোলনেমুৰ আচাৰ বনাবলৈ 10-12টামান লৈছোঁ আৰু গোলনেমু এতিয়া গোলনেমুকেইটাৰ বাকলিখিনি ওপৰে ওপৰে অকণমান চুচি দিছোঁ মই এনেদৰে এতিয়া এই গোলনেমুকেইটা 1 ঘণ্টামানৰ কাৰণে ৰ'দত শুকুৱাই ল'ম প্ৰায় 1 ঘণ্টাৰ পাছত গোলনেমুকেইটা চালোঁ ধুনীয়াকৈ শুকালে এতিয়া এই গোটেইকেইটা গোলনেমু মই 4 চিটকৈ কাটি ল'ম তেতিয়া মানে আলহীক দিবলৈ ভাল লাগে এনেদৰে জোখ এটা কাটি ল'লে অৱশ্যে মই আচাৰৰ ৰেচিপিটো মল্লিকা বাৰ পৰাহে শিকা দেই এয়া গোটেইকেইটা গোলনেমু কাটি ল'লোঁ এতিয়া এই গোটেইখিনি 1-1.5 ঘণ্টামানৰ কাৰণে আকৌ ৰ'দত শুকুৱাই ল'ম লগতে মই শুকান জলকীয়া কেইটামানো মিক্সিত পিচি ল'ম এইফালে এখন কেৰাহীত 1 কাপ তেল গৰম হ'বলৈ দিছোঁ প্ৰায় উতল আহিলে আৰু মই গেছ অফ কৰি দিম 1-1.5 ঘণ্টামানৰ পাছত চালোঁ গোলনেমুখিনিও ধুনীয়াকৈ শুকাই গ'ল এতিয়া তেলত দিছোঁ মই এবাটি পাঁচফোৰণ এইখিনি লৰাই দিছোঁ এচামুচ হালধি এচামুচ ৰেড চিলি গুড়ি এচামুচ জিৰা গুটি আৰু সৰু বাটিয়াৰে এবাটি নিমখ দিছোঁ তেলখিনি গৰম কৰি ঠাণ্ডা কৰি লৈছিলোঁ দেই অকণমান কুহুমীয়া হৈ আছে আৰু এতিয়া এইখিনি লৰাই লৈ শুকুৱাই ৰখা গোলনেমু কেইডোখৰ দি দিছোঁ আৰু ইয়াতে দিম মই পিচি ৰাখিছিলোঁ যে শুকান জলকীয়া গুড়িখিনি সেয়াও দি দিছোঁ এতিয়া এই গোটেইখিনি মিহলাই লৈ আকৌ অকণমান ৰ'দত দিম আচাৰখিনি তাৰপিছত ধুনীয়াকৈ বৈয়ামত ভৰাব পৰা হৈ যাব আৰু এয়া পিছদিনাৰ কাহিনী দেই এতিয়া মই আচাৰখিনি বৈয়ামত ভৰাই ল'ম আৰু আচাৰত ভেঁকুৰ নুঠিবৰ কাৰণে যে আচাৰৰ বৈয়ামৰ ওপৰত লাগি থকা তেলখিনি শুকান টিচু বা কটন কাপোৰে মোহাৰি দিলে কেতিয়াও আচাৰ ভেঁকুৰি নাযায় আৰু বাৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব ধন্যবাদ